হয়, আজি আমাৰ ক্লাছ 10 CBSE ফাৰ্ষ্ট বেটছ আমাৰ স্কুলৰ তাৰ সম্বৰ্ধনা অনুষ্ঠান ফেলিচিটেশ্যন চেৰিমনি এটা আমি অৰ্গেনাইজ কৰিলোঁ। আমাৰ 29 কেণ্ডিডেটছ আছিলে, 27 ছাকচেছফুলি ধুনীয়া ভাল ৰিজাল্ট শ্ব' কৰিবলৈ মানে সক্ষম হৈছে। আৰু তাৰ ভিতৰত 22টা আমাৰ ফাৰ্ষ্ট ডিভিজন, তাৰপিছত 5টা আমাৰ ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন আমাৰ নাই। আৰু 90+ বহুত ভাল দুগৰাকী কেণ্ডিডেট ক্ৰছ কৰিছে, 92.6 এগৰাকী, আৰু হায়েষ্ট পাৰ্চেণ্টেজ হ'ল 95.6। চ' সেই দুগৰাকী কেণ্ডিডেটে বহুত ভাল ৰিজাল্ট কৰিলে। আমি আশা কৰিছিলোঁ আৰু 2-এগৰাকী 90+ কেটেগৰীত থাকিব, যিহেতু CBSE কাৰিকুলাম ফাৰ্ষ্ট টাইম হিচাপে যথেষ্টখিনি আমি আগবাঢ়িছোঁ বাৰু, আৰু ভৱিষ্যতে ইয়াতকৈ আৰু আগবাঢ়িবলৈ মানে আমি কল্পনা কৰিছোঁ বা তাতে আমি আগবাঢ়ি যাম আৰু সেইটো বুলি ভাবি আমি মানে যিহেতু আমি এফিলিয়েশ্যন CBSE যিটো পাৰ্মিশ্যন, অফিচিয়েল পাৰ্মিশ্যন, সেইটো আমি যোৱা বছৰে পাইছোঁ। যিখিনি CBSE ৰিলেটেড আমি যোনটো অফিচিয়েলি পাৰ্মিশ্যন কৰিব লাগে, অনলাইন যিখিনি কৰিব লাগে পৰ্টেলত বা যিখিনি তেওঁলোকে পাৰ্মিশ্যন দিয়ে, সেইটো যোৱা বছৰ আমি পাই থৈছোঁ। খালি এইবছৰ হ'ল আমাৰ 11ৰ আমি বিচাৰি আছোঁ, আমি এপ্লাই কৰিছোঁ। আমি আদৰ্শ বিদ্যালয় সংগঠনৰ থ্ৰুদি, আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ থ্ৰুদি আমি ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ এই ল'ৰা ছোৱালীখিনি যিখিনি আমাৰ ইয়াত আছে, এইবাৰ যিখিনি আমাৰ ওলাইছে সেইখিনি যেন আমাৰ ইয়াতে থাকক। আমি বহুতখিনি চেষ্টা কৰিছোঁ, চাওঁ এতিয়া গভৰ্ণমেণ্টৰ লগত আমি আছোঁ, আমি আশাবাদী তেওঁলোকে কিমান আমাৰ সমস্যাটো মানে শুনে বা আমাক তেওঁলোকে সমাধান কৰিবলৈ আমাক ভাল এটা দিশ এটা পৰামৰ্শ দিয়ে, আৰু আমি আশাবাদী। কিন্তু আমাৰ মানে অন্য ধৰণৰ ক্লাছ তেনেকুৱা নহয়, ক্লাছ 1ৰ পৰা আমাকে থাকে, কিন্তু এজ পাৰ CBSE আমি বাল বাটিকা খুলিব লাগে। কিন্তু ভৱিষ্যতে পৰিকল্পনা হৈছে লাহে লাহে ফেজত, যিহেতু আদৰ্শ বিদ্যালয়বোৰ 2014ত ষ্টাৰ্ট হৈছিলে, এইটো নিয়াৰ এবাউট জাৰ্ণি 11 years হৈছে আমাৰ, আজি 2012 years বুলিয়ে ক'ব লাগিব। আৰু 12 yearsৰ ভিতৰত মানে এজ পাৰ CBSE আমি ষ্ট্ৰিক্টলি তেওঁলোকে গাইডলাইনছ দিছে যে আমি বাল বাটিকা ছেকশ্যনটো তলৰটো খুলিব লাগে। মানে সেই তলৰ ছেকশ্যনটো বি আমি প্ৰচেষ্টা ষ্টাৰ্ট কৰি আছোঁ আমি, বা আমাৰ সংগঠনৰ ফালৰ পৰা তেওঁলোকে ষ্টেপ লৈছে, ট্ৰেইনিং হৈছে, আৰু লাহে লাহে হ'ব লাগে আশা কৰিছোঁ। 2018 চনত আৰম্ভ হোৱা জুৰীয়া জাতীয় বিদ্যালয়, জুৰীয়া আদৰ্শ বিদ্যালয়, আজি প্ৰথম যিটো ক্লাছ 10ৰ প্ৰথম বেজ CBSE প্ৰথম বেজৰ ৰিজাল্ট আমি পালোঁ। আৰু ইয়াত 27জনৰ মাজত 22জনেই ফাৰ্ষ্ট ডিভিজন পাইছে, 5জন মাত্ৰ ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন নাই। গতিকে খুব ভাল এটা ৰিজাল্ট হৈছে নতুন বেজটো। আৰু প্ৰথম আৰম্ভণিতে শিক্ষকৰ অভাৱ আছিলে, আৰু সেই অভাৱৰ মাজত যিহেতু এই ৰিজাল্টটো হৈছে, 7জনে ডিষ্টিংশ্যন পাইছে, গতিকে এটা ভাল ৰিজাল্ট হৈছে। মই ভাবোঁ এই অঞ্চলৰ কাৰণে এই বিদ্যালয়খনি আহাৰ সঞ্চাৰ হৈছে, আৰু ইয়াৰ পৰা যে আমাৰ মানৱ সম্পদ সৃষ্টি হ'ব সেইটো আমি আশা কৰিব পাৰি। কাৰণ ইয়াত অকল কিতাপৰ শিক্ষাই নহয়, শাৰীৰিক মানসিক বিকাশো ইয়াত হৈ আছে, আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে মানৱ সম্পদ হিচাপে সৃষ্টি হ'ব পাৰে, তাৰ কাৰণে শিক্ষকসকলে য'ত পৰে চেষ্টা চলাই আছে। গতিকে মই আশাবাদী যে এই বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী ওলাই যাব, তেওঁলোক যাতে এজন মানৱ সম্পদ হিচাপে হয়, তেওঁলোক যাতে স্বভাৱ চৰিত্ৰ ভাল হয়। অকল নম্বৰটো ভাল 100 পালেই নহ'ব, তেওঁৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগিব। গতিকে সেইফালৰ পৰা এই বিদ্যালয়খন যথেষ্ট আগবঢ়া আছে। গতিকে আমি আশাবাদী যে এই বিদ্যালয়ৰ পৰা আমাৰ যিসকল ওলাই যাব, প্ৰত্যেকেই মানৱ সম্পদ হিচাপে সৃষ্টি হৈ আমাৰ সমাজ তথা দেশখনক আগুৱাই লৈ যাব পৰা শক্তি তেওঁলোকে পাব। এইবাৰ এইমাত্ৰ মই ডাইৰেক্টৰৰ লগত কথা পাতিছোঁ, যিহেতু অলপ পুঁজিৰ অভাৱ বুলি কৈছে, আৰু নতুন চৰকাৰটো নোহোৱালৈকে সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাই। কিন্তু এটা কথা ঠিক, চৰকাৰ যিয়ে নহওক, আমি যিকোনো প্ৰকাৰেই হওক এই ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন ইয়াতে হ'ব, আৰু ইয়াতেই শিক্ষা লোৱাৰ কাৰণে ব্যৱস্থা কৰিম। গতিকে আমি আশাবাদী যে চৰকাৰে ইয়াত মনোযোগ দিব, যি চৰকাৰে আহক এইটো মনোযোগ দিব লাগিব। নিশ্চয় মই এজন বিধায়ক হিচাপে যদি আকৌ নিৰ্বাচন হৈ গৈছে, এতিয়া আণ্ডাৰত আছে, কি হয় নাজানো, 4 তাৰিখ ৰিজাল্ট, যিয়েই নহওক মই নাথাকোঁ বিদ্যালয়খনৰ প্ৰতি মই থাকিম, বিদ্যালয়খনৰ প্ৰতি সকলো সময়ত লাগি থাকিম, আৰু চৰকাৰৰ পৰা কেনেকৈ আনিব লাগে সেইবিলাক জানো, আৰু সময়মতে সেইবিলাক কৰাৰ কাৰণে চেষ্টা কৰিম। এই বিদ্যালয়খনৰ উন্নতি কেনেকৈ কৰিব লাগে তাৰ 100% চেষ্টা মই কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।